সৰ্বশ্ৰেষ্ঠ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কৈছোঁ। আৰু ইয়াত কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্টে আহি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চাৰ্টিফিকেট দিবলৈ আমি ইয়াক প্ৰয়োজন বোধ কৰা নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি কাম কৰিছে সম্পূৰ্ণ অসমীয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰিছে। গতিকে অসমীয়া আৰু অসমৰ যদি কোনোবাই বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট আহি পেলাই যদি হিমন্ত বিশ্ব শৰ্মা নিচিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পিছত এজন অসমীয়া হিচাপে আমি তেওঁৰ প্ৰতিটো কামত আমি আছিলোঁ আৰু ভৱিষ্যতত থাকিম। কোনোবা যদি বাংলাদেশী জেহাদী গ্ৰুপ আহি এই মাদানীৰ নিচিনা গ্ৰুপ আহি ইয়াত যদি অসমৰ কোনোবা অসমীয়াক যদি ৰঙা চকু দেখুৱাবলৈ হয় তেনেকুৱা ৰঙা চকু নাথাকিব, তেনেকুৱা মানুহ নাথাকিব বুলি আমি অসমীয়া যুৱ মঞ্চ আজি স্পষ্ট ভাষাৰে কৈ দিছোঁ। আজি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদে কাম নহ'ব, কাৰণ এইখন অসম হয়, এইখন বাংলাদেশ বা পাকিস্তান নহয়। ইয়াত কোনোবা বাংলাদেশ পাকিস্তানৰ এজেণ্ট আহিব আৰু এনেকুৱা কিছুমান কথা ক'ব, এনেকুৱা টুলুঙা মন্তব্য নিদিবলৈ কৈছোঁ। অসমত যিমান এইবিলাক গ্ৰুপ আছে জেহাদী গ্ৰুপ, এই গ্ৰুপবিলাকক অসম চৰকাৰক আমি ভাঙি পেলাবৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে এই মাদানী নে কোনটো জেহাদীটো যোনটোৱে বাংলাদেশ আৰু পাকিস্তানৰ চাপৰ্ট লৈ পেলাই অসমৰ কথা বেয়াকৈ কৈ আছে, এই বাংলাদেশৰ চাপৰ্টাৰটোক অতি সোনকালে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ইয়াক মানে তিহাৰ জেললৈ